আজি কত কাৰ প্ৰতিমূৰ্তি দাহ কৰিলে? আজি আমি ধুবুৰী জিলা ৰাইজ দল সমিতিৰ উদ্যোগত আমাৰ বাঙালীপাৰা বজাৰত ধুবুৰী লোকসভাৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি আমি দাহ কৰিলোঁ। যোৱাকালি আমি দেখিবলৈ পাইছোঁ ধুবুৰী লোকসভাৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে আমাৰ ৰাইজ দলৰ সন্মানীয় সভাপতি তথা শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈদেৱৰ সহধৰ্মিনী ডক্টৰ গীতাশ্ৰী তামুলী বাইদেউক লৈ এক অশালীন মন্তব্য কৰিছে। তেখেতক সাংবাদিক বন্ধুসকলে প্ৰশ্ন কৰিছিলে যে অখিল গগৈ সহধৰ্মিনী গীতাশ্ৰী তামুলীক লৈ মুখ্যমন্ত্ৰীয়ে যি প্ৰশ্ন কৰিছে ইয়াৰ প্ৰতিক্ৰিয়া বিচাৰিছিলে। সেই প্ৰতিক্ৰিয়াৰ ওপৰত বদৰুদ্দিন আজমল ডাঙৰীয়াই নিজৰ ভাৰসাম্যতা হেৰুৱাই পেলাই আচলতে তেখেতে এজন ভণ্ড মানুহ, তেখেত যে মৌলানা, এই কথাত মোৰ সন্দেহ হৈছে। আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে তেখেতৰ ডিগ্ৰীত আমাৰ সন্দেহ আছে, কাৰণ তেখেতে নিজেই শিক্ষানুষ্ঠান খুলি শিক্ষাৰ পোহৰ বিলোৱাৰ যি আমি এক প্ৰচেষ্টা দেখিবলৈ পাইছিলোঁ, এই ক্ষেত্ৰত বদৰুদ্দিন আজমলৰ নিজেই শিক্ষাৰ যি মানদণ্ড তাত আমাৰ সন্দেহ আছে। গতিকে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া নাৰী সমাজক চৰমভাৱে অশালীন বক্তব্য কৰাৰ বাবে আমি লজ্জাবোধ কৰিছোঁ। এই কথাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই সমগ্ৰ নাৰী সমাজৰ আগত তেখেতে ক্ষমা বিচাৰিব লাগে, অন্যথাই তেখেতৰ বিৰুদ্ধে অনাগত দিনত আমি ধুবুৰীত প্ৰৱেশ কৰা নিষিদ্ধ কৰি দিম। কাৰণ তেখেতে এজন চৰম অশ্লীল ধেমালি কৰিছে। কাৰণ গীতাশ্ৰী তামুলী বাইদেউ ইতিমধ্যে আপোনালোকে জানে ডক্টৰ বি বৰুৱা কলেজৰ এজন অধ্যাপিকা, তেখেত এজন ভাল মানুহ। এজন মহিলাৰ সম্পৰ্কে কেনেধৰণৰ ভাষা তেওঁ ক'ব লাগে সেইখিনি তেখেতৰ অভাৱ আছে বুলি আমি ভাবিছোঁ। আজি কি কৰিলে আপোনালোকে? আজি বদৰুদ্দিন আজমল ডাঙৰীয়া আমি প্ৰতিমূৰ্তি দাহ কৰিলোঁ আৰু তেখেতক আপোনালোকৰ জৰিয়তে আমি সকীয়াই দিছোঁ যে আজিৰ ভিতৰত তেখেতে সমগ্ৰ নাৰী সমাজৰ আগত ক্ষমা বিচাৰিব লাগে, অন্যথা পৰৱৰ্তী দিনত ইয়াৰ পৰিস্থিতি ভয়াৱহ হ'ব।